এই মুহূৰ্তত আমি উপস্থিত আছোঁ দুবাই এক্সপো 2021 আৰু আলোকেৰে সজ্জিত হৈ উঠিছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ উৎসৱ। মই দেখুৱাবলৈ অনুৰোধ কৰিলোঁ কেনেধৰণৰ সুন্দৰ পৰিৱেশ আৰু পৃথিৱীৰ 194খন দেশে ইয়াক প্ৰতিনিধিত্ব কৰিছে আৰু ইয়াক এটা বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে যে কিদৰে এতিয়া চলি থকা পৃথিৱীখন আৰু ধুনীয়া কৰিব পাৰি বা ভৱিষ্যতলৈ পৃথিৱীখন কেনেকুৱা হ'ব। আজি যদি পেট্ৰলৰ গাড়ী আছে ভৱিষ্যতে কি হ'ব তাৰ উদাহৰণ প্ৰতিটো মুহূৰ্ততে ইয়াত দেখিবলৈ পোৱা গৈ আছে। আৰু মোৰ কিছু দূৰতে ইয়াত দেখিবলৈ মই অনুৰোধ জনালোঁ মোৰ সহযোগ কৰা দীপাংকৰক দেখিবলৈ অনুৰোধ কৰিলোঁ। এয়া ৰবট এটা আহি আছে আৰু সেয়া কোনো সাধাৰণ ৰবট নহয়, সেয়া আচলতে আৰক্ষীৰ ভূমিকা পালন কৰিছে ৰবটে। সেই দেখিবলৈ পাইছে যে ভৱিষ্যতত আৰক্ষী এনেকুৱা ধৰণৰ হ'ব। ইয়াত দূৰত দেখিবলৈ পাইছে প্ৰতিটো কোনোবাই যদি অসামাজিক কাম কৰিছে সেয়া সেই ৰবটে বন্দী কৰিছে। মই দেখুৱাবলৈ চেষ্টা কৰিম, তাৰ লগে লগে আমি কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত বহু অসমীয়াও আহি উপস্থিত হৈছে আৰু অসমীয়াৰো ভূমিকা আছে। ইয়াত দেখিবলৈ এয়া ৰবটিক আচলতে এয়া আৰক্ষীৰ ভূমিকা পালন কৰে। ইয়াত আৰক্ষীৰ দৰকাৰ নাই, কোনো খাকী পোছাকৰ ইয়াত দৰকাৰ নাই। বৰঞ্চ এই যিটো যদি কোনোবাই ইয়াত অসামাজিক কাম কৰে, কোনোবাই নকৰিবলগীয়া কাম কৰে লগে লগে ইয়াত অৱগত কৰিব আৰু আৰক্ষীয়ে লগে লগে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াত সকলো টেকন'লজি আছে, টেকন'লজি নিজে কৰি আছে। ইয়াত দেখিবলৈ পাইছে চাৰিওফালে প্ৰযুক্তি। আজিৰ পৰা 10-15 বছৰ পিছত কি হ'ব মই দেখিবলৈ অনুৰোধ কৰিলোঁ। সন্মুখত অষ্ট্ৰেলিয়াৰ পেভিলিয়ন আমি দেখিবলৈ পাইছোঁ। এয়া সুন্দৰ দৃশ্য নিশাৰ ভাগত সময়ত দীপাৱলী চলি আছে ভাৰতত, সেই সময়ত এই ধৰণৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। আমি শিকিবলৈ চেষ্টা কৰোঁ। আটাইতকৈ ডাঙৰ কথা হৈছে, আটাইতকৈ ইতিবাচক কথা হৈছে অসমীয়াই ইয়াত ভূমিকা গ্ৰহণ কৰিছে। ভূমিকা বৈশ্য এই যি দুবাই এক্সপো 2021 চলি আছে তাৰ অন্যতম উদ্যোক্তাসকলৰ অন্যতম। আৰু মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ভূমিকাক ভাৰতৰ পৰা এখন প্লেন যোগে লৈ অনা হৈছিল যাতে এক্সপোখনৰ তেওঁ চলাব পাৰে। ইমান অপৰিহাৰ্য এগৰাকী অসমীয়া জীয়ৰী এই এক্সপোখনৰ ভূমিকাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। খুব গৌৰৱৰ কথা আপোনাক শুভেচ্ছা জনাইছোঁ। এই আটাইতকৈ ডাঙৰ এক্সপোৰ আপুনি অন্যতম ইয়াত ভাগিদাৰ, আপোনাৰ ইয়াত যথেষ্ট এই এক্সপো সফলতা লাভ কৰিছে। আৰু মই এক্সপোত 2018 পৰা কাম কৰি আছোঁ। এতিয়া এক্সপোত দিলে এতিয়া মানুহৰ ভিজিটৰ এক্সপিৰিয়েঞ্চটো খুবেই ভাল আৰু বহুত ভাল ফিডবেক পাইছোঁ, খুবেই ভাল লাগিছে। কাৰণ এনেকুৱা লাগিছে এতিয়া কাম কৰিলোঁ যিমান ইমান বছৰে তো এইটো ৰিজাল্ট পোৱা গৈছে, সেইটো ফিডবেকৰ কাৰণে খুবেই এক্সাইটমেণ্ট আৰু কিহত ব্যতিক্ৰম আপুনি কিহত এক্সেপশ্যন? এইটো বহুত এক্সপো হয়, বহুত জেগাত আমি দেখিবলৈ পাইছোঁ, কিহত বেলেগ? এক্সপো 2020 মানে এক্সপো এভৰি 5 years হয়, এভৰি কাণ্ট্ৰি এইটো কাৰণে বিট কৰে। ত' ডুবাই UAE ফাৰ্ষ্ট টাইম, মিডল ইষ্টত ফাৰ্ষ্ট টাইম হিষ্ট্ৰী হিচাপে মানে এইটো থাকি যাব, কাৰণ মিডল ইষ্টত ফাৰ্ষ্ট টাইম হৈ আছে এক্সপো 2020। আৰু এইটো এক্সপো 20 ধৰক আপোনাৰ দেখিব পায় যে বিভিন্ন কেনেকুৱা ইনভেনশ্যন, কেনেকুৱা টেকন'লজি, কেনেকুৱা লাইফ ফিউচাৰত আপোনালোকে দেখাব পাৰে, সেইটো এক্সপিৰিয়েঞ্চটো আপোনালোকে পাব লাগে। মই আকৌ এবাৰ দেখুৱাবলৈ অনুৰোধ কৰিলোঁ চাৰিওফালৰ পৰিৱেশ। তাৰপিছত মই আৰু এগৰাকী অসমীয়াৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মনশ্ৰী প্ৰবাসী, ডুবাইৰ প্ৰবাসী অসমীয়া আছে, মই বুজিবলৈ চেষ্টা কৰিম। আপুনি ডুবাইত আছে, ডুবাইত বহুত দিনৰ পৰা দেখিছে এক্সপোখন, কিহত ব্যতিক্ৰম? ব্যতিক্ৰম মানে ইয়াত টেকন'লজি, ইনভেনশ্যন আৰু আপোনাৰ যোনটো আমি 20 বছৰ 40 বছৰ পিছত এখন হ'বলৈ গৈ আছে গোটেই পৃথিৱীখন, সেই তেনেকুৱা এটা ব্যতিক্ৰমৰ ওপৰত নিৰ্ভৰ কৰিছে। এখন সাধাৰণ এক্সপো নহয়, যেনেকৈ আপোনাৰ বহুত জেগাত পাতে, এখন বহুত বেলেগ। চ' মই গোটেই অসমবাসীক স্বাগতম জনাইছোঁ। এবাৰ আহক, এবাৰ চাওক আপোনালোকে, তাৰমানে আৰু দুনিয়া কিমান আগবাঢ়ি গৈছে আমাৰ এই দুনিয়াখন ইনভেনশ্যনৰ ক্ষেত্ৰত, টেকন'লজিৰ ক্ষেত্ৰত, মানে ভাবিব নোৱাৰে এটা ইমান ধুনীয়া দৃশ্য ইয়াত। গতিকে আপোনালোক এবাৰ আহক আৰু নিশ্চয় এক্সপিৰিয়েঞ্চ কৰক। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু ইয়াত দেখিবলৈ পাইছে সঁচাই টেকন'লজিৰ ক্ষেত্ৰত আৰু 10-20 বছৰ পিছত কি হ'ব তাৰে এটা প্ৰতিফলন ইয়াত দেখিবলৈ পোৱা গৈছে। ৰবট আহি আপোনাক সুধিব কি লাগে, ৰবট আৰক্ষী ইয়াত আছে, তাৰ লগে লগে কি ধৰণৰ প্ৰযুক্তি। মই এবাৰ যদি সম্ভৱ হয় দীপাংকৰ মোৰ সহযোগীক মই এবাৰ কেমেৰাটো ঘূৰাই দেখুৱাবলৈ অনুৰোধ কৰিলোঁ। অষ্ট্ৰেলিয়াৰ পেভিলিয়ন এয়া মাত্ৰ উদাহৰণ, আমি এটা বিশাল অংশৰ মাত্ৰ এটা সৰু এটা অংশই দেখুৱাব পাৰিছোঁ। ইয়াত 160 জন যাব পৰা যদি লিফ্ট আছে, ইয়াত গোটেই পৃথিৱীখন আকাশখন দেখুৱাবলৈ ইয়াত চেষ্টা কৰা হৈছে। ক'ৰবাত গ্ৰীণ টেকন'লজি, এতিয়ালৈকে থাকি ছাষ্টেইনেবল এনাৰ্জি, এক অবিশ্বাস্য সুন্দৰ পৰিৱেশ ডুবাইত ইয়াত দেখুওৱা হৈছে, ভৱিষ্যতৰ পৃথিৱীখন দেখুওৱা হৈছে। আৰু